এক হৃদয় বিদাৰক ঘটনা। পুখুৰীত গা ধুবলৈ যোৱাই কাল হ'ল এগৰাকী কিশোৰীৰ। তেনে এক ঘটনাই সংঘটিত হৈছে ৰূপহীহাটৰ ৫ নং কাঠপাৰাত। পুখুৰীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে শামছুন নেহাৰক নামৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে। জানিব পৰা মতে আবেলি ৩ বজাৰ পৰা নিখোজ হৈ আছিল কিশোৰীগৰাকী। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হয় যদিও SDRF বাহিনীৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰে কিশোৰীগৰাকীৰ মৃতদেহ। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰা পৰিলক্ষিত হৈছে। আমাৰ ছোৱালীজনী ধৰি লওক অনুমানিক ৩টা বজাত গা ধুবলৈ নামিছিল, ৪-৫জনী ছোৱালী। তাৰ ভিতৰত মানে বাকীকেইটা উঠি গ'ল। ই যেতিয়া উঠিব পৰা নাই তেতিয়া ঘৰত গৈ খবৰ দিলে যে এই যে ছোৱালীজনী উঠিব পৰা নাই। পিছত চবেই মানে তাত বিচাৰিলে নাই। পিছত ৰাইজ আমি আহিলোঁ, বহুত মানুহ আহিলে মানে বিচাৰি ধৰি লওক ৩:৩:৩মান বাজিলে। তেতিয়া আমি ফোন কৰিলোঁ 101-ত। তেতিয়া 101-ত ফোন কৰে, সিহঁতে কণ্টেক্ট কৰিলে। কণ্টেক্ট কৰাৰ পিছত আমাৰ প্ৰায় অনুমানিক 40-45মান বাজিলে। তথাপিও মানে সিহঁতে ইয়াত আহিব পৰা নাই। আমবাগান কণ্টেক্ট কৰিলে আমি থানাৰ লগত SDRF জনালোঁ। এতিয়া থানাক কণ্টেক্ট কৰিলোঁ, আমি মানুহ গ'লোঁ থানাৰ মানুহ যেতিয়া আহিলে আহি পোৱাৰ আগতে আমি ৰাইজেই উদ্ধাৰ কৰিলোঁ। ৰাইজে বিচাৰিলে আমাৰ পালে। পোৱাৰ পিছত SDRF পিছত ফোন কৰিলে। ৰূপহীহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, এনি ভাৰত 24।